সরকার বাহাদুর আপোনালোকে ডাঙৰ ভুল কৰিলে। এই ভুল কৰিব নালাগিছিল, এনেকে মানুহক উত্তেজিত কৰিব নালাগিছিল। প্ৰথম ভুল কৰিছে আপোনালোকে আৰু দ্বিতীয় ভুল কৰিছে জুবিন অনুৰাগীৰ মাজত থকা একাংশ দুৰ্বৃত্তই। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, কিয় আপোনালোকে এই নৰাধমহঁতক বাস্কালৈ যে নিব এই কথাটো ৰাজহুৱা কৰিছিল? কিয় এই নৰাধমহঁতক ক্ষোভিত ৰাইজৰ সন্মুখৰে বাস্কালৈ নিবলৈ চেষ্টা কৰিছিল? আপোনালোকে নাজানে নেকি যে আবেগ জ্বলি আছে, ক্ষোভিত মানুহ জ্বলি আছে, নিজৰ প্ৰিয় মানুহজনক হেৰুৱাই, প্ৰাণৰ সম্পদ জুবিন গাৰ্গক হেৰুৱাই মানুহবোৰ অধৈৰ্য হৈ পৰিছে আৰু সেই অধৈৰ্যৰ পৰীক্ষা ল'ব খুজিছে নেকি আপোনালোকে? সেই ধৈৰ্যৰ বান্ধ ছিঙালৈ আপোনালোকে অপেক্ষা কৰি আছে নেকি? যদি কৰা নাছিল, কিয় এনেকুৱা পৰিৱেশত বাস্কালৈ লৈ যোৱা হ'ল? আৰু মন কৰক প্ৰিয় ৰাইজ, যেতিয়া 14 দিন লকআপত থকাৰ পিছত ওলাই আহিছিল, সেইখিনি সময়ত চাওক এওঁলোকৰ চেহেৰা ক্লিন চেভ, মানে SITত তেওঁলোকে নিয়মীয়াকৈ দাড়ি খুৰাইছিল। আৰু এই সিদ্ধাৰ্থকো চাওক, একেই আছে টিপটপ। মানে কি, এই ফটোকেইখন দেখাৰ পিছত সাধাৰণ জনতাৰ মনত কি পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বা কি মানসিকতা গঢ়ি উঠিব পাৰে নিজেই ভাবক। সাধাৰণ মানুহ হলে 14 দিন এনেকে SITৰ কব্জাত থকাৰ পিছত বাহিৰলৈ এনেকে টিপটপ কণ্ডিশ্যনত ওলাই আহিব পাৰিলেহেঁতেন নে? গতিকে এই কথাবোৰ সাধাৰণ জনতাই বিচাৰ বিশ্লেষণ নকৰে বুলি আপোনালোকে কিয় ভাবি লৈছে? আনহাতে মাননীয় DGP মহোদয়, আপোনালোকক আমি বিনম্ৰ অনুৰোধ জনাইছো, আৰক্ষীসকলক নিয়ন্ত্ৰণ কৰক। বাস্কাৰে অপ্ৰত্যাশিত অনাকাংক্ষিত এই ঘটনাটো সংঘটিত হৈছে একমাত্ৰ এগৰাকী আৰক্ষী বিষয়াই কৰা মহা ভুলৰ বাবে। এতিয়া চাৰিওফালে চৰ্চা চলিছে এইগৰাকী আৰক্ষীয়ে প্ৰথমতে প্ৰতিবাদী জনতাক লাঠি চাৰ্জ কৰিছিল, লাঠিৰে খেদি খেদি কোপাইছিল আৰু তাৰ পিছত ক্ষোভিত উত্তেজিত হৈ পৰিছিল প্ৰতিবাদী ৰাইজ। গতিকে জুবিন কেন্দ্ৰিক এই আৱেগিক বিষয়টো নিয়ন্ত্ৰণ কৰিব পৰাকৈ কিয় আপোনালোকৰ আৰক্ষীসকলক নীতি শিক্ষা দিয়া নাই, নীতিপাঠ পঢ়োৱা নাই? জুবিনৰ জুইকুৰা কিয় জ্বলাবলৈ চেষ্টা কৰি আছে বাৰম্বাৰ? কাৰ লাভৰ বাবে এই জুবিনৰ জুইকুৰা জ্বলাই বিষয়বোৰ ক'ৰ পৰা ক'লৈ নিবলৈ চেষ্টা কৰা হৈছে? এনেকুৱা পৰিৱেশলৈ আপোনালোকে অপেক্ষা কৰি আছে নেকি? যদি এনেকুৱা পৰিৱেশ আপোনালোকে বিচৰা নাই, তেতিয়াহ'লে আৰক্ষীসকলক নিয়ন্ত্ৰণ কৰক। কাৰণ প্ৰাণৰ স্পন্দন জুবিন গাৰ্গক হেৰুৱাই এতিয়া অধিকাংশ লোকেই অস্থিৰ হৈ পৰিছে, নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা মুহূৰ্তত উপনীত হৈছে। গতিকে আৱেগক শ্ৰদ্ধা জনাই অসমবাসীৰ প্ৰতি আপোনালোকে সহযোগিতা সমৰ্থন আগবঢ়াই জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ বাবে দিন ৰাতি একাকাৰ কৰি ৰাজপথলৈ ওলাই অহা সমাধিস্থলীত চিঞৰি চিঞৰি কন্দা অসংখ্য জুবিন অনুৰাগীক শ্ৰদ্ধা জনাই আপোনালোকে আৰক্ষীসকলক নিয়ন্ত্ৰণ কৰক। আমিও নিবিচাৰো এনেকুৱা পৰিৱেশ। গতিকে আপোনালোকে নিজেই চাওক, এই আৰক্ষী গৰাকীয়ে প্ৰথমতে কিয় আক্ৰমণ কৰিবলৈ পালে, কিয় আক্ৰমণ কৰিলে, কিয় লাঠিৰে কোবালে? আৰু তাৰ পিছততো জানেই কিছুমান মানুহ থাকে যিসকলে একো বুজি নাপায়, একো নাজানে, একো নুশুনে, কেৱল আক্ৰমণ কৰে, হিংসাত্মক কাম কাজত লিপ্ত হয়। আৰু জুবিন অনুৰাগীৰ মাজত এনেকুৱা একাধিক দুৰ্বৃত্ত আছে যিসকলে বৰ বিশেষ মতলব নাই, না জুবিনৰ প্ৰতি সাংঘাতিক ভাল পোৱা আছে, না অন্যৰ প্ৰতি ভাল পোৱা আছে, কৰবাত দেখিলেই মাৰিব লাগে। কাৰ সময়তো অনুৰূপ ঘটনা সংঘটিত হৈছিল, কাৰ সময়তো একাংশ দুৰ্বৃত্তই এনেকে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈছিল আৰু তাৰ সুবিধা গ্ৰহণ কৰিছিল চৰকাৰখনে। গতিকে এইবাৰো তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিব বিচৰা হৈছে নেকি উদ্দেশ্য প্ৰণোদিতভাৱে? এই কথাবোৰ অসমৰ সাধাৰণ জনতাই চিন্তা কৰক। গতিকে আৰু মন কৰক, এই কালি যে বিশিষ্ট লোকসকল গৈছিল, তাৰ মাজৰ এগৰাকী সাংবাদিক অতনু ভূঞাই আজি ফেচবুকত লিখিছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে হেনো জুবিন গাৰ্গৰ সলনি সিদ্ধাৰ্থ আৰু আপোনাৰ চেমকানুহে সুযোগ পাব। এয়া কেনে কথা? মানে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব নালাগে আৱেগৰ বশৱৰ্তী হৈ। এইবোৰ কি হবলৈ গৈছে? আৰু এই কথাবোৰ কিয় আপোনালোকে নিয়ন্ত্ৰণ কৰিব খোজা নাই? কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই? জুবিন গাৰ্গক হেৰুৱাই যিকুৰা জুই জ্বলি আছে, আৱেগৰ জুই, যিকুৰা অশান্তিৰ জুই জ্বলি আছে, প্ৰিয়জনক হেৰুৱাৰ যি দুখ আৰু খবৰ জুই জ্বলি আছে, সেই জুইকুৰাত এনেকৈ কিয় ইন্ধন দি থকা হৈছে? গতিকে এই কথাবোৰ বিচাৰ কৰক। আমাৰ এটাই নিবেদন DKB ফেক্টৰ,
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আপোনালোকে পৰিকল্পিতভাৱে কিছুমান ব্যৱস্থা গ্ৰহণ কৰক। অসমৰ সাধাৰণ জনতাৰ আবেগক শ্ৰদ্ধা জনাই, জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতি শ্ৰদ্ধা জনাই আপোনালোকে জনতাক নিয়ন্ত্ৰণ কৰক। এনেকে জনতাক উত্তেজিত কৰিবৰ কাৰণে এই কামবোৰ নকৰিব। আৰু যদি কোনোবাই ৰাজনৈতিক লক্ষ্যৰ বাবে অসমখন অস্থিৰ হোৱাটো বিচাৰিছে, যি দলেই নহওক, সেই সকলৰ প্ৰতিও অসম আৰক্ষীয়ে নজৰ ৰাখক, কাৰণ অসমখন কেৱল সাধাৰণ জনতাৰে নহয়, অসম আৰক্ষীৰো। ধন্যবাদ। জয় অসম, জয় জুবিন গাৰ্গ।